আজি উঠিলোঁ 12টা বজাত। যিহেতু মা নাছিলে, পাপাই কিবা দালি আৰু জিকা ভাজিহে বনাই গৈছিলে। একদম মন নাছিল খাবলৈ। তাকে হেলমেটটো একদম মূৰত সোমাই কেনে ওলাই আহিলোঁ গেটখন বন্ধ কৰি। ফ্ৰেণ্ডে মাতি দিলে ঘৰত ভাত খাবলৈ। যিহেতু আগবেলা বৰষুণ দিছিলে, কিন্তু তথাপিও গৰম অকণমান আছিলে বাৰু। পিছবেলা বম ৰ'দ হ'ল। সেইকাৰণে কিনো কৰিম, তাইৰ কাৰণে অকণমান ফুচকাকে লৈ ল'লোঁ। চ' আহি পাই গ'লোঁ তাইৰ বাইলাইন। আহি পাই কেনে একদম সোমাই আহিলোঁ। উফ, ইমান যে ৰ'দ দিছিল নহয়। আহি কেনে গেটখন খুলি কেনে একদম চুচুৰি কেনে স্কুটিখন সোমাই দিলোঁ আৰু স্কুটিখন সোমাই কেনে মই ওপৰলৈ উঠি গ'লোঁ। এই চাওক, মাক জীয়েক একদম বাগৰি আছিলে এ চি লগাই। তাকে ফুচকাটো দি দিওঁতে এটা বেলেগ হাঁহি মাৰি দিলে। মাক জীয়েকে ইয়াতে মোৰ কাৰণে অকণমান কণী ভাজি আৰু কিবা কিবি বনালে বাৰু। ভাতখিনি মাৰি কেনে আমি লাগি গ'লোঁ ফুচকা খাবলৈ। তাকে প্ৰথম বাইকটো তাই মোকে খুৱাই দিলে ফুচকাৰ। উফ, মজা আছিল কিন্তু দেই ফুচকাটো। ফাৰ্ষ্ট টাইম এটা বেলেগ জেগাৰ পৰা লৈছোঁ। আমি ৰেগুলাৰলি য'ত খাওঁ তাৰ পৰা নহয়। আৰু খাই কেনে পেটে নভৰিল, মনো নভৰিল। চাকে ভাবিলোঁ অলপমান আমকে খাওঁ, যিহেতু কেঁচা আম আছিলেই। পূৰা আণ্টিয়ে ধুনীয়াকৈ আম চোচা বনাই দিলে। এই খাই কেনে চাওক, অকণমান ময়ো ট্ৰাই কৰি চালোঁ, কিন্তু বম জ্বলা দিছিলে। কিন্তু এতিয়াহে মুখত পানী আহি আছে। অকণমান আণ্টিও খালে, আমি আড্ডা মাৰি কেনে আজি ইমানটোৱে দেই।